নামাজৰ কথা নকব আজান বন্ধৰ কথাও নকব আমি হিন্দু মুসলিম মিলা প্ৰীতিৰে থাকিব বিচাৰো মানে কথা হলো কি মানে মুসলিমৰ যে নামাজ রোজা বলি এটো মানে অলপ মাঝে মাঝে কই থাকে যে এই নামাজ রোজা আজান বন্ধ হবে এটো মানে বেয়া লাগে অলপ মানে মোর মতে কি মানে হিন্দু মুসলিম ভাই ভাই সব একেলগে থাকক এইটো খুনতলিৰ সংখ্যালঘু ৰাইজৰ মাজত এইদৰে নিৰ্বাচনী প্ৰচাৰ চলাই আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘুক দি গৈছে ইটোৰ পিছত সিটোকৈ প্ৰতিশ্ৰুতি আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ খুনতলিত কিবা দিগদাৰ হৈছে নেকি দিগদাৰ হোৱাটো কাৰো নাই কিন্তু প্ৰচাৰ কোনে চলাই কংগ্ৰেছী বিলাকে চলাই থাকে হয় না নহয় সেইকাৰণে কংগ্ৰেছী বিলাকক ক'ব লাগে যে তহঁতৰ খুটা কম্বলৰ দিন গ'ল আৰু এবাৰ মামাক ভোট দিম হ'ব একবাৰ মোক ভোট দি দে একবাৰ মোক ভোট দিয়ক ঝামেলা শেষ হয় না নহয় মুখ্যমন্ত্ৰীয়ে তাৰ মাজতে মাইক্ৰফোন আগবঢ়াই দিলে ৰাইজলৈ লগে লগে মুখ্যমন্ত্ৰীলৈ এই প্ৰশ্ন মানে কথা হলো কি মানে মুসলিমৰ যে নামাজ রোজা বলি এটো মানে অলপ মাঝে মাঝে কই থাকে যে এই নামাজ রোজা আজান বন্ধ হবে এটো মানে বেয়া লাগে অলপ মানে মোর মতে কি মানে হিন্দু মুসলিম ভাই ভাই সব একেলগে থাকক এইটো মুখ্যমন্ত্ৰী গৰাকীয়ে যেতিয়া সংখ্যালঘু ৰাইজৰ ভোট বিচাৰিলে তেতিয়া নামাজ আজান আৰু হিন্দু মুছলমানৰ মিলাপ্ৰীতিৰ কথা ক'লে জনতাই লগে লগে মুখ্যমন্ত্ৰীৰ পৰা উত্তৰ আহিল বিজেপি আজান বন্ধ কৰাৰ কথা কেতিয়াও কোৱা নাই নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয় কংগ্ৰেছে কয় রোজা বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয় আজি 10 বছৰ নামাজ বন্ধ হল নেকি তেতিয়ালে কংগ্ৰেছী বিলাকে কিয় কৈ থাকে খুনতলি দলং দিয়াৰ কথাও ক'লে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী থানাৰ দালালি বন্ধ কৰাৰ প্ৰতিশ্ৰুতি দিলে আনকি মাটিৰ পট্টাও দিম বুলি ক'লে হিমন্ত বিশ্ব শৰ্মাই আমাৰ খুনতলিত মানুহৰ মাটিৰ পট্টা আছে মাটিৰ পট্টা কোনে দিব পাৰিব তেতিয়া হলে আমি মামাক ভোট দিব লাগিব নে নাই সেইকাৰণে কংগ্ৰেছৰ কথা শুনিব নালাগে আমি অকল বিজেপিক ভোট দিব লাগে হয় নে নহয় হয় থানা দালালি বন্ধ কৰিব লাগে মামা ইন্টারেস্ট বন্ধ কৰিব লাগে থানাৰ দালালি বন্ধ কৰিব লাগে হয় না নহয় থানাৰ দালালিও আছে নেকি ইয়াতে আছে তেতিয়াহ'লে মই একদিন ইয়াত আহিবই লাগিব ভাল ওচি দিব লাগিব যোনে থানাত দালালি নকৰে হ'ব মামা সবতকে ইম্পর্টেন্ট নগরপাড়ার দল 50 টাকা ভাড়া লয় দিনত 3-4 বার পার হব লাগে সবতছে ইম্পর্টেন্ট হল নগরবেড়াত দলং লাগে নহলে 3-4 বার অহা যোৱা কৰিব লাগে 50 টাকা কৈ দিব লাগে হয় না হয় তেলে ইমান মিলা কাম আছে মোক কোৱা নাই কিয় খুনতলিৰ পৰা নয়ন আলী NB News NB News সহজ সৰল ভাষাত নৱভাৰতৰ কথা